নমস্কাৰ। পোনপ্ৰথমে সাংবাদিকসকলক মই ধন্যবাদ জনাইছোঁ। আজি চাওক, অৰুণাচল প্ৰদেশত আহি বহু কথা উপলব্ধ কৰিব পাৰিছোঁ। বিশেষকৈ বিভিন্ন অঞ্চলত মই অৰুণাচল প্ৰদেশত যোৱাকালি আহিছোঁ। অহা 12 তাৰিখলৈকে মই 3 দিনলৈকে থাকিম আৰু ইয়াতে বিভিন্ন ধৰণৰ পলিটিচিয়ানৰ ৰাজনৈতিক ব্যক্তিসকলক লগ কৰিলোঁ, মত বিনিময় কৰিলোঁ আৰু বহু জ্ঞানী বুদ্ধিজীৱীসকলক লগ কৰি কিছুমান কথা উপলব্ধ কৰিব পাৰিছোঁ। বিশেষকৈ অৰুণাচল প্ৰদেশত অহাৰ লক্ষ্য উদ্দেশ্য হ'ল কি, মই এই অঞ্চলৰ পৰা কিছু কথা জানি, কিছু কথা শিকি যাতে আমি বিটিআৰ অঞ্চলত প্ৰভাৱ পেলাব পাৰোঁ। বিশেষকৈ বিটিআৰ অঞ্চলত আমি বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰি আছোঁ আৰু বিশেষকৈ বৰ্তমান বিটিআৰ অঞ্চলত প্ৰমোদ বড়োৰ নেতৃত্বত যি প্ৰমোদ বড়ো চৰকাৰ চলি আছে, খুব ভাল চৰকাৰ চলি আছে। আৰু বিশেষকৈ মই অৰুণাচলৰ বিভিন্ন ৰাজনৈতিক ব্যক্তিসকলৰ লগত বা জ্ঞানী বুদ্ধিজীৱীসকলক লগ কৰি আমি আমাৰ সন্মানীয় শ্ৰদ্ধাৰ অতি মৰমৰ প্ৰমোদ বড়ো ছাৰৰ কিছু কথা ইয়াতে আমি আলোচনা কৰিলোঁ আৰু এই বিটিআৰ অঞ্চলত খুব শান্তিৰ এটা বাতাবৰণ চলিছে আৰু বিশেষকৈ খুব শান্তিৰে আমি বসবাস কৰি আছোঁ। প্ৰমোদ বড়ো চৰকাৰত খুব ভাল চৰকাৰ চলি আছে, ইয়াতে আমি প্ৰশংসা কৰিছোঁ। আৰু এই অঞ্চলৰ অৰুণাচল প্ৰদেশৰ বিভিন্ন ৰাজনৈতিক ব্যক্তি বুদ্ধিজীৱী ব্যক্তিসকলক প্ৰশংসা কৰি সন্মানীয় শ্ৰদ্ধাৰ মুৰব্বী প্ৰমোদ বড়োক কথা কিছু উপলব্ধ কৰিলোঁ, কথা বতৰা পাতিলোঁ, মত বিনিময় কৰিলোঁ আৰু ইয়াৰ পৰা মই কিছু কথা শিকিলোঁ আৰু বিটিআৰ অঞ্চলত যাতে এই কথাষাৰ শিকি যাতে আমি প্ৰভাৱ পেলাব পাৰোঁ আৰু আগন্তুক দিনবিলাকত মোক যাতে এই অঞ্চলৰ পৰা গৈ যাতে সহায় কৰিব পাৰে আৰু আমি একেলগে যাতে কাম কৰিব পাৰোঁ। তো মই সকলো অসমবাসী তথা বিটিআৰবাসীক ৰাইজক পোনপ্ৰথমে মই অনুৰোধ কৰিব বিচাৰিছোঁ, বিশেষকৈ বিটিআৰ অঞ্চলত আমি সমন্বয়, শান্তিৰ বাতাবৰণ আৰু বিভিন্ন ধৰণৰ আমি প্ৰমোদ বড়ো চৰকাৰৰ লগত একেলগে থাকি আছোঁ, কাম কৰি আছোঁ আৰু বিশেষকৈ আমি 30টাকৈ সংগঠনে CC-BTR কোঅৰ্ডিনেশ্যন কমিটি হিচাপে কাম কৰি আছোঁ। আৰু মই খুব ভাল লাগিছে এই অৰুণাচল প্ৰদেশত আহি আৰু ইয়াতে বিভিন্ন জাগা, নেচাৰেল জাগাবিলাক দেখিবলৈ পাইছোঁ, বুদ্ধিজীৱী মানুহখিনিক লগ পালোঁ, খুব ভাল এটা পৰিৱেশ।